আকৌ ইউএছটিএমক তোলা ধুনা মুখ্যমন্ত্ৰী অল কায়দা জড়িত সংগঠনৰ ধনেৰে আৰম্ভ হৈছিল ইউএছটিএম আসমা বেগমৰ তথ্য ডিলিট কৰিছে ইউএছটিএমৰ ৱেবছাইটৰ পৰা জাল আৰু প্ৰবঞ্চনাৰ থলী আখ্যা ইউএছটিএমৰ আসমা বেগম ঘৰ গুৱাহাটীৰ উলুবাৰী হোজাইত জন্মগ্ৰহণ কৰা আসমা বেগম এগৰাকী স্নাতক উত্তীৰ্ণ যদিও নিজকে ডক্টৰেট ডিগ্ৰীধাৰী মহিলা বুলি দাবী কৰে ভুৱা ৰাষ্ট্ৰদূত হিচাপে পৰিচয় দি দিল্লী আৰক্ষীৰ এণ্টি এক্সটৰ্চন এণ্ড কিডনেপিং সেলৰ জালত পৰা আসমা সন্দেহবশত আটক কৰি হতবাক দিল্লী আৰক্ষী নিজকে ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াৰ সৰ্বভাৰতীয় সম্পাদক হিচাপে চিনাকি প্ৰথমে সিফালে গাড়ীখন বিদেশী ৰাষ্ট্ৰদূত হিচাপে পঞ্জীভূত কাৰবাৰবোৰ নিমিলা দেখি গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰে তদন্ত দিল্লী আৰক্ষীয়ে জানিব পৰা মতে ৰাজধানীৰ উচ্চ নিৰাপত্তা সম্পন্ন অঞ্চলত সঘন আহজাহ পৰিলক্ষিত হৈছিল আসমা বেগমৰ সন্দেহ উপজাত আটক কৰে গাড়ীখন চলাই তালাচী গাড়ীত ওলাল 3খন ভুৱা দূতাবাসৰ নম্বৰ প্লেট গাড়ী বিক্ৰীৰ নথিপত্ৰ আৰু এটা মোবাইল ফোন ওলাল গাড়ীখনৰ ৰোড হিষ্ট্ৰী চাই দেখা পালে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কাৰ্যালয় দূতাবাস বাণিজ্য দূতাবাস আৰু বিদেশী কূটনীতিবিদসকলৰ কাৰ্যালয়ত সঘন আহজাহ আছিল আসমা বেগমৰ লগে লগে হাহাকাৰ লাগিল ঘৰ চাৰ্জ কৰা হ'ল আসমা বেগমৰ কি উদ্ধাৰ হ'ল জানিব পৰা হোৱা নাই ইফালে তদন্তত ওলাইছে স্পৰ্শকাতৰ অঞ্চলসমূহ ভ্ৰমণৰ বাবে ভুৱা নম্বৰ প্লেটযুক্ত গাড়ী ব্যৱহাৰ কৰা আসমাই গাড়ীখন পাৰ্ক কৰে দূতাবাসৰ চৌহদত আৰু বাস কৰে তাৰ ওচৰৰ এটা ফ্লেটত তাতোতকৈ ডাঙৰ কথা যে দূতাবাসৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণৰ তথ্যও লাভ আসমাৰ মোবাইলত ন্যায়িক জিম্মালৈ আসমাক প্ৰেৰণ কৰিলে যদিও দেশ বিৰোধী কাৰ্যকলাপত আসমা জড়িত থাকিব পাৰে নেকি তাৰ তদন্ত অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে সেইগৰাকী আসমা বেগম আকৌ ইউএছটিএমৰো হেনো বিষয়া ইউএছটিএমৰ ৱেবছাইটত নাম আছিল আসমা বেগমৰ মুখ্যমন্ত্ৰীৰ মতে এতিয়া দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগে লগে ইউএছটিএমৰ ৱেবছাইটৰ পৰা নাম নোহোৱা কৰিলে কৰ্তৃপক্ষই মহবুবুল হকৰ টকাৰ যিটো আমদানি সেই টকাৰ আমদানিও আল কায়দাৰ লগত জড়িত সংগঠন এটাৰ প্ৰায় প্ৰথম হৈছিলে তাৰ সম্পূৰ্ণ তথ্য আমাৰ লগত আছে আৰু সেইকাৰণে মই কৈ আছোঁ যে ইউএছটিএমক পেট্ৰনাইজ কৰাটো আমি বাদ দিব লাগে আসমাৰ প্ৰসংগ টানি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি ইউএছটিএমৰ প্ৰসংগত কয় জাল আৰু প্ৰবঞ্চনাৰ থলী ইউএছটিএম আল কায়দাৰ ঘনিষ্ঠ সংগঠনৰ ধনেৰে আৰম্ভ হৈছিল ইউএছটিএম মই বহু দিনৰ পৰা অসমৰ ৰাইজক কৈ আছোঁ ইউএছটিএমটো হৈছে জাল আৰু প্ৰবঞ্চনাৰ এটা থলী যেতিয়া বিতৰ্ক হৈছিলে তেওঁ কি কৈছিলে যে যিটো তেওঁৰ টম্ব আছে বোলে লাগিলে মই টম্বটো ভাঙি দিম আজিলৈকে ভাঙিলে জানো গতিকে অসমত যিসকল ব্যক্তিয়ে ইউএছটিএমক ছাপোৰ্ট কৰে তেওঁলোকে এটা কথা বুজিব যে এই ব্যক্তিজনৰ ওপৰত OBC চাৰ্টিফিকেট নকল কৰি লোৱাৰ অভিযোগ আছে দ্বিতীয়তে এই ব্যক্তিজনে মেডিকেল এডমিশ্যনত জাল আৰু জুৱা চুৰি কৰাৰ অভিযোগ আছে তেওঁৰ লগত থকা যিগৰাকী মহিলা সেই কালি লগে লগে ৱেবছাইটৰ পৰা তেওঁৰ নাম তাম গুচাই দিছে সেই মহিলাগৰাকীও কালি দিল্লী আৰক্ষীৰ প্ৰবঞ্চনাৰ গোচৰত জালত পৰিছে সেইকাৰণে মইতো আমাৰ অসমৰ সনাতনী সমাজক আহ্বান জনাম যে আপোনালোকে ইউএছটিএমত নপঢ়িব কেতিয়াবা গোটেই 3-4 বছৰৰ পঢ়াৰ চাৰ্টিফিকেট একেলগে কেতিয়াবা নোহোৱা হৈ যাব আসমা বেগমৰ তদন্ত এতিয়াও অব্যাহত আছে বহু ভয়ংকৰ তথ্য ফাদিল হোৱাৰ সম্ভাৱনা অসমৰ এজন প্ৰাক্তন বিধায়কৰ বুৱাৰী তথা ক্ৰীড়া ক্ষেত্ৰৰ লগতো জড়িত থকা আসমাৰ কাৰবাৰ দেখি হতবাক সকলো ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ